অধ্যক্ষ মহোদয় আমি কেতিয়াও বিগত সময়ছোৱা আমি সদনত যিসকল সদস্য উপস্থিত আছো সেইসকলে কাহানিও শুনা নাই যে কোনোবা চৰকাৰে এবাৰতে 1 লাখ পদ পূৰণ কৰাৰ কিবা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে। আপোনালোকৰ মোৰ নাম ৰেকিয়া ফ্ৰিডি মোৰ চেনেল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকৰ আপোনালোকৰ বাবে বহুতো ভাল খবৰ, যিহেতু আমাৰ অসম চৰকাৰে যে কৈছে যে 1 লাখ নিবনুৱাক আমি সংস্থাপন দিম বা 1 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম বুলি অসম চৰকাৰে যে কৈছে, যিহেতু সেইখিনি কথা তেওঁলোকে মুখে মুখে কৈ আছিলে। চ' আজি তাৰ বিল উত্থাপন হৈছে, যে আজি বাজেট উত্থাপন হৈছে। চ' আজি হৈছে 16 জুলাই 2021 আৰু আজি তাৰিখে বাজেট উত্থাপন হৈছে। আপোনালোকে এইটো দেখিছে। মই আপোনালোকক আজি যিহেতু বাজেট উত্থাপন কৰিছে আমাৰ অজন্তা নেওগ বাইদেউ, তেওঁ কি কৈছে অলপ তেওঁ ক্লিপটো অকণ শুনাব চেষ্টা কৰিম, যি সদনৰ মজিয়াত তেওঁ বাজেট উত্থাপন কৰোঁতে তেওঁ কি কৈছে অলপ শুনাব চেষ্টা কৰিম। তাৰপিছতে মই আপোনালোকক আজি যিহেতু আমাৰ এই 1 লাখ নিবনুৱা, যি 1 লাখ চাকৰিৰ ক্ষেত্ৰত যে কোনটো ডিপাৰ্টমেণ্টত প্ৰায় 49টা ডিপাৰ্টমেণ্টত মুকলি হ'ব পষ্টবোৰ, 1 লাখ পষ্ট, প্ৰায় 1 লাখ নহয় 1,43,000টা পদ মুকলি হ'ব টোটেল। যিহেতু মোৰ হাতত আহি পৰিছে তাৰ যিখন নটিছখন, কোনটো ডিপাৰ্টমেণ্টত কিমানটা পোষ্ট মুকলি হ'ব, যে 1,43,000টা পদ মুকলি হ'ব এইবাৰ। মানে বিজেপি চৰকাৰ তেওঁলোকৰ কাৰ্যকালত তেওঁ 1,43,000টা ল'ৰা ছোৱালীক সংস্থাপন দিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ হৈছে আৰু এই বাজেটত এই কথা উত্থাপন কৰা হৈছে। মই আপোনালোকক এই কি ডিপাৰ্টমেণ্টত কিমানটা পদ মুকলি হ'ব সেইটো ক'ব চেষ্টা কৰিম। যিহেতু অজন্তা নেওগ বাইদেৱে তেওঁ কি কৈছে মই আপোনালোকক অলপ ক্লিপটো শুনাই দিছোঁ। তাৰপিছতে মই আপোনালোকক এই যিখন মই আপোনালোকক নটিছখন দেখাই দিছোঁ, চাওক। 2021 বৰ্ষৰ 11 মে তাৰিখে অনুষ্ঠিত প্ৰথম কেবিনেট বৈঠকত চৰকাৰী খণ্ডত ৰাজ্যখনৰ 1 লাখ শিক্ষিত যুৱ যুৱতীক নিযুক্তি প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই নিযুক্তি প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ অৰ্থে মোৰ অধ্যক্ষতাত এখন কমিটি গঠন কৰা হৈছে। সেই অনুসৰি বৰ্তমান সময়ত প্ৰয়োজনীয়তা থকা আৰু প্ৰয়োজনীয়তা নথকা এই দুইটা দিশে বিবেচনা কৰি মঞ্জুৰীকৃত খালী পদৰ বৰ্তমান স্থিতি সম্পৰ্কে জনাবলৈ এই কমিটিখনে সকলো প্ৰশাসনীয় বিভাগক আমি অনুৰোধ জনাইছোঁ। এতিয়ালৈকে প্ৰায় সকলো বিভাগে তেওঁলোকৰ বিভাগসমূহত থকা বৰ্তমানৰ খালী পদ সম্পৰ্কে আৰু প্ৰয়োজনীয়তা অনুসৰি নতুন পদৰ সৃষ্টি সম্পৰ্কে কমিটিক অৱগত কৰিছে আৰু প্ৰায় 1 লাখ খালী পদ তথা নতুন পদ সৃষ্টিৰ বাবে আমি প্ৰস্তাৱ লাভ কৰিছোঁ। বিভিন্ন বিভাগৰ প্ৰয়োজনীয় খালী পদ সম্পৰ্কে আমি ইয়াত এখন তালিকাও অন্তৰ্ভুক্ত কৰিছোঁ। অধ্যক্ষ মহোদয়, যথেষ্ট দীঘল এখন তালিকা, মই তালিকাখন পঢ়া নাই, মাননীয় সদস্যসকলক ইয়াত মই হাউচতে লে কৰিছোঁ। ইতিমধ্যে আমি প্ৰায় 1,93,43 আমি ইয়াত নতুন পদৰ সৈতে পূৰণ কৰিবলগা মুঠ পদৰ সংখ্যা আমি ইয়াত পাইছোঁ। এইটো মাথো এক সূচক তালিকা আৰু বিভাগসমূহে দাখিল কৰা প্ৰয়োজনীয় পদৰ তালিকা আৰু আৱশ্যকীয় আৰু অনাৱশ্যকীয় পদৰ কাৰকসমূহ বিবেচনা কৰি ইয়াৰ সম্পূৰ্ণ বিশ্লেষণ কৰাৰ পিছত প্ৰকৃত সংখ্যাৰ কিছু তাৰতম্য হ'ব পাৰে। এই সমগ্ৰ প্ৰক্ৰিয়াৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটোক কাৰ্যকুশলতা অধিক বৃদ্ধি কৰা, সেৱামুখী কৰি তোলা। খালী পদসমূহ গণনা কৰাৰ সময়ত আমাৰ নৱগঠিত জিলাসমূহ, মহকুমাসমূহ, চিকিৎসালয় আদিৰ প্ৰয়োজনীয় পদৰ বিষয়েও বিবেচনা কৰা হ'ব। মই এই বিষয়টোৰ ওপৰত অধিক গুৰুত্ব দি ক'ব বিচাৰিছোঁ যে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটো যথোচিত প্ৰতিনিধিত্বমূলক গাঁথনিৰে সম্পন্ন কৰাৰ উদ্দেশ্যে এখন বিধেয়ক এই সদনত অনা হ'ব। প্ৰচলিত নিযুক্তি ব্যৱস্থা অব্যাহত থাকিব যদিও নতুন পদ্ধতি আৰু ব্যৱস্থাও প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে প্ৰাসংগিক আৰোপীও প্ৰৱৰ্তনৰ বিষয়ে বিবেচনা কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, মই এই সুযোগতে এই পবিত্ৰ সদনক আশ্বাস দিব বিচাৰোঁ যে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছ, নিকা আৰু মসৃণভাৱে প্ৰক্ৰিয়া সুনিশ্চিত কৰিবলৈ অত্যাধিক সাৱধানতা অৱলম্বন কৰা হ'ব, যিহেতু আমি এই প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। অধ্যক্ষ মহোদয়, ইয়াৰ ওপৰতো মই কিছু কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে এই 1 লাখ নিযুক্তি আমাৰ চৰকাৰখনৰ এক অতি বলিষ্ঠ সিদ্ধান্ত। অধ্যক্ষ মহোদয়, আমি কেতিয়াও বিগত সময়ছোৱা আমি সদনত যিসকল সদস্য উপস্থিত আছো সেইসকলে কাহানিও শুনা নাই যে কোনোবা চৰকাৰে এবাৰতে 1 লাখ পদ পূৰণ কৰাৰ কিবা সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছে।
সো এইখন চাওক এইখন নটিচ আপোনালোকে দেখিব পাইছে প্ৰায় 1,43টা পদৰ বাবে ইয়াত আপোনালোকৰ যিমানবোৰ ডিপাৰ্টমেণ্ট আছে প্ৰায় 49টা ডিপাৰ্টমেণ্ট আছে আপোনালোকে চাব পাৰিব মই গোটেইখিনি কোনটো ডিপাৰ্টমেণ্টত কিমানটা পদ মুকলি হ'ব যদি আপোনালোকৰ অলপ ধৈৰ্য আছে অলপ ধৈৰ্য ধৰি ভিডিঅ'টো চাওক আপোনালোকে গম পাব যে অসমত বৰ্তমান কোনকেইটা ডিপাৰ্টমেণ্টত কিমানটা পদ মুকলি হ'ব আপোনালোকে সকলোখিনি গম পাই যাব ঠিক আছে সো আহক আমি আৰম্ভ কৰি দিওঁ সো প্ৰথম যেটো পোষ্ট হৈছে এটো হৈছে লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট প্ৰায় 54টা পোষ্ট মুকলি হ'ব তাৰপিছত এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত প্ৰায় 7,118 পোষ্ট মুকলি হ'ব তাৰপিছত যেটো ফিচাৰী ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 1,068টা পদ মুকলি হ'ব তাৰপিছত যেটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 2,137টা পোষ্ট মুকলি হ'ব তাৰপিছত যেটো আপোনালোকৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যনছ ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 830টা পদ মুকলি হ'ব তাৰপিছত যেটো পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট হয় তাত আপোনালোকৰ প্ৰায় 1,027টা পদ মুকলি হ'ব ঠিক আছে তাৰপিছত যেটো সয়েল কনভাৰচেশ্যনছ ডিপাৰ্টমেণ্ট তাত প্ৰায় আপোনালোকৰ 526টা পদ মুকলি হ'ব তাৰপিছত যেটো স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হয় তাত আপোনালোকৰ প্ৰায় 676টা পদ মুকলি হ'ব ঠিক আছে তাৰপিছত যেটো শিক্ষা বিভাগ বা এডুকেশ্যনছ ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 28,162টা পদ মুকলি হ'ব ঠিক আছে মানে পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 55টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো টি ট্ৰাইবছ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হয় তাৰ বাবে প্ৰায় 6টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো ইৰিগেশ্যনছ ডিপাৰ্টমেণ্ট হয় তাৰ বাবে তেওঁলোকে 940টা ল'ৰা ছোৱালীক তেওঁলোকে সংস্থাপন বা তেওঁলোকে এপইণ্টমেণ্ট দিব আৰু যেটো ফুড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্ট হয় তাৰ বাবে 95টা তেওঁলোকে চাকৰি দিব ঠিক আছে তাৰপিছত যেটো ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 37টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো শ্বেয়াৰ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 20টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব আৰু যেটো হিলছ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 605টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো আমাৰ ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যনছ ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 606টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো ইনফৰমেশ্যনছ পাব্লিক ৰিলেশ্যনছ ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 107টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো ৱেলফেয়াৰ অফ প্লেন ট্ৰাইবছ ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় প্লেন ট্ৰাইবছ বেকৱাৰ্ড ক্লাছ ডিপাৰ্টমেণ্ট তাৰ বাবে প্ৰায় 348টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট হয় তাৰ বাবে 1001টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো এনভাইৰনমেণ্টেল এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট হয় তাৰ বাবে প্ৰায় 1379টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো এক্সাইজ ডিপাৰ্টমেণ্ট বা আপোনালোকৰ আবকাৰী বিভাগ যেটো হয় তাৰ বাবে 453টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট তাত প্ৰায় 687টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো টুৰিজিম ডিপাৰ্টমেণ্ট হয় তাৰ বাবে প্ৰায় 144টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব সো 2 নম্বৰ পেপাৰখনত আমি যদি চাওঁ ইয়াত আপোনালোকে চাওক কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট যেটো হয় তাৰ বাবে প্ৰায় 174টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো আপোনালোকৰ ট্ৰান্সপৰ্টেশ্যনছ ইনফৰমেশ্যনছ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত প্ৰায় 1240টা পদৰ বাবে নিযুক্তি দিব হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত প্ৰায় 9353টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো আৰবান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 210টা পদৰ বাবে দিব তাৰপিছত যেটো আপোনালোকৰ প্ৰিছনছ পাব্লিক ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 2টা পদৰ বাবে দিব নিযুক্তি তাৰপিছত যেটো পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট তাত প্ৰায় 526টা পদৰ বাবে নিযুক্তি দিব তাৰপিছত যেটো ছায়েন্স এণ্ড টেকন'লজি ডিপাৰ্টমেণ্ট তাত প্ৰায় 11টা পষ্টৰ বাবে নিযুক্তি দিব তাৰপিছত যেটো প্ৰিণ্টিং ষ্টেচনাৰী ডিপাৰ্টমেণ্ট তাত আপোনালোকৰ প্ৰায় 68টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো কালচাৰ ৰেফাৰেন্স ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 561টা পদৰ বাবে নিযুক্তি দিব তাৰপিছত যেটো জুডিচিয়াৰী ডিপাৰ্টমেণ্ট হয় তাত জুডিচিয়েৰিয়েল ডিপাৰ্টমেণ্ট তাৰ বাবে প্ৰায় 498টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো ৰেভিনিউ ডিপাৰ্টমেণ্ট হয় তাৰ বাবে প্ৰায় 965টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো লেজিসলেটিভ ডিপাৰ্টমেণ্ট হয় তাৰ বাবে প্ৰায় 452টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো হেণ্ডলুম টেক্সটাইল এণ্ড যেটো চেৰিকালচাৰ ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 334টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো মিন্স ডিপাৰ্টমেণ্ট হয় তাৰ বাবে প্ৰায় 391টা পদৰ বাবে নিযুক্তি দিব তাৰপিছত যেটো পাৰ্চনেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট হয় তাৰ বাবে প্ৰায় 12টা পদৰ বাবে নিযুক্তি দিব তাৰপিছত যেটো স্কিল এমপ্লয়মেণ্ট ডিপাৰ্টমেণ্ট হয় তাৰ বাবে প্ৰায় 539টা পদৰ বাবে তেওঁ নিযুক্তি দিব তেওঁলোকে তাৰপিছত যেটো পাৱাৰ ডিপাৰ্টমেণ্ট বা এপিডিচিএল ডিপাৰ্টমেণ্ট হয় তাৰ বাবে প্ৰায়
5769টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট প্ৰায় 22টা পদৰ বাবে নিযুক্তি দিব তাৰপিছত যেটো সোশ্যাল ওয়েলফেয়াৰ ডিপাৰ্টমেণ্ট প্ৰায় 470টা পদৰ বাবে নিযুক্তি দিব তাৰপিছত যেটো হোম এণ্ড পলিটিক্যাল ডিপাৰ্টমেণ্ট মানে যেটো গৃহ বিভাগ আমাৰ পুলিচৰ পদবোৰ প্ৰায় 18096টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব ঠিক আছে তাৰপিছত যেটো ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্ট হয় তাত প্ৰায় 187টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো পাব্লিক ওয়াৰ্কছ এণ্ড ৰোড ডিপাৰ্টমেণ্ট হয় তাৰ বাবে প্ৰায় 1963টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো ফাইনেন্স ডিপাৰ্টমেণ্ট হয় তাৰ বাবে প্ৰায় 922টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব তাৰপিছত যেটো বৰ্ডাৰ প্ৰটেকশ্যনছ এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট তাৰ বাবে প্ৰায় 98টা পদৰ বাবে তেওঁলোকে নিযুক্তি দিব আৰু যেটো আমাৰ 10টা বেটেলিয়ন গঠন কৰাৰ কথা কৈছে চৰকাৰে যেটো কমান্ডো বাহিনী গঠন কৰাৰ কথা কৈছে তাৰ বাবে প্ৰায় 10000 ল'ৰা আৰু ছোৱালীক তেওঁলোকে মানে সংস্থাপন দিব বুলি তেওঁলোকে দায়বদ্ধ কৰিছে মানে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আৰু টোটেল পোষ্টৰ যদি আমি মিলাও গোটেইখিনি পোষ্ট যদি আমি যোগ কৰোঁ প্ৰায় 1,43টা পদৰ বাবে আজি বাজেট উত্থাপন কৰা হৈছে ঠিক আছে সো এইখিনি আছিল তো বন্ধুসকল কেনে লাগিলে জনাব ভিডিওটো আৰু যদিহে আপোনালোকে এই গোটেইখিনি পদৰ ভিতৰত আপোনালোকে চাকৰি এটা ল'ব বিচাৰে তেন্তেহ'লে প্ৰিপাৰেচনছ হাৰ্ড কৰি দিয়ক আৰু যদি আমাৰ ভিডিওটো আপোনালোকৰ ভাল লাগিল তেন্তে ভিডিওটো এটা লাইক কৰিব ভিডিও চোৱাৰ বাবে ধন্যবাদ জয় হিন্দ